কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, সাউথ সালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব। আৰ্ম লাইসেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছোঁ, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেণ্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়াজ অফ আছাম। নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত ক'ৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছোঁ যে চৰকাৰে আপোনালোকে লাইসেন্স খোজক, আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেঁতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছোঁ যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক য'তেই সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম, সেইটো কনফিউজ কৰিব নালাগে। আমি কাকো বন্দুক কিনি নিদিওঁ, কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম। ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই, মই খালি উদাহৰণ দিছোঁ যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো ল'বলগীয়া হ'ল। কিন্তু উত্তৰটো হ'ল যে ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়া। গতিকে ৰিম'ট এৰিয়া বুলি ক'লে সাউথ সালমাৰা পৰি গ'ল, ভালনাৰেবল এৰিয়া বুলি ক'লে যদিও ৰিম'ট নহয়, ঢিং ৰূপহীৰ অসমীয়া মানুহখিনিৰ কাৰণে এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে, এটা ভালনাৰেবল আৰু এটা ৰিম'ট, দুটা ক্ৰাইটেৰিয়া কৰা হৈছে। আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে, মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে, কিন্তু চৰকাৰতো আঁচনি নাছিলে। মোক গ'লে কৈ থাকে যে ছাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ। মোক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ, পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছোঁ, ৰাইজক মই লগ কৰোঁ, ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ।
গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে, বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে, যে আমাক ছাৰ আৰ্মছ লাইচেঞ্চ দিয়ক, নহ'লে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে।